এবছৰৰ কাৰণে 1.5 লাখ টকা। এবছৰৰ কাৰণে 1.5 লাখ খেতি এবছৰতে 1.5 লাখ টকা উপাৰ্জন কৰিব পাৰে। 1.5 লাখ টকা। নমস্কাৰ বন্ধুসকল, মই আছোঁ এখন পাণবাৰীত আৰু বহুতো মানুহে ভাবে যে পাণ খেতি কৰিলে লাভ নহয়, কিন্তু পাণ খেতিতো লাভ আছে। আৰু আজি এখেতক চিনাকি কৰাই দিছোঁ। নামটো ক'বচোন। প্ৰফুল্ল মিশ্ৰ। এওঁলোকৰ এখন পাণবাৰী আছে আৰু পাণ খেতি কৰি পিনেও লাভজনক মানে কি কয় লাখ টকা উপাৰ্জন কৰিব পাৰি। আপোনালোকক দেখাম ধুনীয়াকৈ। পাণখিনি কি মাহত ৰোৱা হয় আচলতে? এইটো ভাদ আহিন। ভাদ আহিনত বেছি ভাল হয়। আৰু পাণখিনি আপোনালোকে কেইবাৰ ছিগিলে? এই প্ৰথম চিঙা এবাৰহে দিছোঁ। এই বছৰটো যোৱা বছৰ ছিঙিলোঁ অলপ। আৰু ইয়াত পাণবাৰীখন যে দেখিছোঁ কিমান আছে এনে কি কয় কিমান জোপা আছে? 300 জোপা। 300 জোপা। পাণখিনিত কিবা বেমাৰ লাগে নেকি? বেমাৰ এতিয়ালৈকে বৰ্তমান লগা নাই। কিমান দিনৰ মূৰত ছিগিব পাৰি? এইটো মাহে মাহে ছিঙিব পৰা যায়। মাহে মাহে। প্ৰথমবাৰ মানে কি কয় যে যোৱা বছৰ জেঠত ৰুইছিলে? আহিনৰ পৰা এতিয়া কেতিয়া ছিগিব পাৰিলে? যোৱা বছৰ দিলোঁ। যোৱা বছৰ দিলে? যোৱা বছৰ ৰুয়ে পুনে দিলোঁ। আকৌ এই বছৰ প্ৰথম বহাগত প্ৰথম এইটো চাফা কৰোঁ পাণখিনি। তাৰমানে এনেকুৱা সৰু সৰু পাণ থাকে যে এইটোত পাণ এইবোৰ চিঙাই চাফা কৰোঁ আৰু এতিয়া এবাৰ হৈছে, এইবাৰ ভাল পাণ ওলাব পৰা যাব। এতিয়া এই জেঠৰ 15 দিনত ছিঙিব পাৰিম। মাহে মাহে ছিঙিব পৰা যাব। মাহে মাহে ছিঙিব। ইয়াত কিমান জোপা? 300 জোপা। 300 জোপা। আগবাঢ়ি যাওঁ। আৰু এটা কথা সুধো, এই যে বাঁহবিলাক প্ৰথম অৱস্থাত এইটোতো কি কয় আগলৈ আগবাঢ়ি গৈ থাকে, কিন্তু কেনেকে ৰখোৱা হয়? কেনেকে বগাই গৈ থাকে? পাণৰ খুঁটি 12 ফুট লাগে ওখ। 12 ফুটৰ পৰা ইফালে বাঢ়ি গ'লেও কাটিব পৰা যায় আৰু আকৌ পাণৰ আগটো কাটি বিকিব পৰা যায়। আৰু এই খৰচ কিমান হয় ইমানখিনি কৰিব যাওঁতে? ইয়াৰ খৰচৰ হিচাপটো এতিয়া মই নিজে কৰা যে সেইকাৰণে খালি বাঁহ হ'লে বাঁহৰ খৰচটো লাগে। বাঁহত খৰচ কিমান পৰে? বেছি বাঁহৰ খৰচ 300 খুঁটিত 300 খুঁটি 150 বাঁহ লাগে। 150 বাঁহ? এডাল বাঁহত 2টা খুঁটি হয়। এতিয়া মাহে মাহে ছিগিলে মানে কিমান গুছিকে ওলায় এনে পাণ? এতিয়া মাহে মাহে এতিয়া এই মাহত ছিগিলে 500 মান ওলাব। 500 যদি দাম থাকে, ভাল দাম থাকে তেতিয়া। এতিয়া ধৰি লওক এইটো পাণবাৰীখন যদি মই মূলাই দিওঁ এবছৰৰ কাৰণে 1.5 লাখ টকা। এবছৰৰ কাৰণে 1.5 লাখ টকা মূলাই দিলে মানে এক বছৰত 1.5 লাখ। এক বছৰ। কেইবছৰলৈ ছিগিব পাৰিব? তাৰমানে পাণ থাকে মানে ছিঙিব পাৰিব। এনেকে পটককৈ নমৰে? নমৰে। কিমান বছৰলৈকে এনেই এইটো কোনো ইয়াৰ নাই, সময় নাই? সময় নাই, গ্যাৰাণ্টি নাই কিমান বছৰ যাব। যদি একো নহয় এই 15-20 বছৰ যাব। নিৰানি কেনেকে কিমান দিনৰ মূৰে দিয়া হয়? নিৰানি মই এইটো মাহে মাহে চাফা কৰি থাকোঁ। মাহে মাহে? এখেতে কৈছে যে যদি এক বছৰৰ কাৰণে যদি পাণ খেতি এবছৰতে 1.5 লাখ টকা উপাৰ্জন কৰিব পাৰে, 1.5 লাখ টকা, আৰু ভালকৈ কৰিলে আপোনালোকেও লাভ কৰিব পাৰিব। বহুতো মানুহে ভাবে যে পাণ খেতিত লাভ নাই, কিন্তু পাণ খেতিত লাভ আছে। বিশেষকৈ বাঁহত অলপ খৰচ আছে আৰু বাকী বেলেগ মেইনটেনেঞ্চ ইমান নাই, বেমাৰ চেমাৰ ইমান প্ৰব্লেম নাই। আৰু এই বজাৰখন মানে কোনে নিয়ে পাণখিনি? বজাৰ মই ইয়াতে গাঁৱলীয়া বেপাৰী আছে। গাঁৱলীয়া বেপাৰী ঘৰৰ পৰা লৈ যায়? ঘৰৰ পৰা লৈ যায়। গুচি কেনেকৈ দিয়ে? গুচি এতিয়া বৰ্তমান সিহঁতে 8 টকাকৈ দিছে। 8 টকা? 8 টকা গুচিয়ে দিছে। এবছৰত এনে অনুমান কেইবাৰমান ছিগিব পৰা যাব? বছৰেকত 10-12 একদম আৰামত ছিগিব পৰা যাব। 10-12 ধৰক এবাৰত 500 মান গুচিকে ওলাব নে বাঢ়িব কমিব? বাঢ়িব, কমি নাহে, বাঢ়ি যাব। তেনেকৈ 500কে ওলালেও 10 বাৰ যদি ছিগিব পাৰে বছৰেকত বহুত টকা ইনকাম কৰিব পাৰি। আৰু এইটো পাণৰ খেতিটো ভাল খেতি, এটা লাভজনক খেতি, ৰাইজে কৰিব পাৰে। আৰু মই আগতে এনেকুৱা বহুত ভিডিঅ' বনাইছোঁ যে বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত। আপোনালোকে চাইছে কাঠফুলা খেতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেতি দেখাই আছোঁ। আৰু আপোনালোকে কৰিব পাৰে, খেতিত কৰিলে বহুত লাভ আছে। আৰু ভৱিষ্যতলৈ মোৰ চেনেলটো চাই থাকিব। আৰু এই ঠাইডোখৰ নাম কি আছিলে? খেৰণি পথাৰ। খেৰণি পথাৰ।
আপোনালোকে পাণ এনেকে হেৰি বেপাৰী মাতি বিকে? বেপাৰী এনেকে খুচুৰাকে বিকে নাই? খুচুৰাকেও দিওঁ। খুচুৰা কোনোবাই যদি খুচুৰাকে ল'ব বিচাৰে তেন্তে আহিব পাৰে পাণ নিবৰ কাৰণে। হয়, মই জেগাডোখৰ কৈ দিলোঁ, খেৰণি পথাৰ বুলি কৈছে। অকণমান আগবাঢ়ি আহোঁ। মানে আজিকালি কি হৈছে, বিশেষকে মানুহে পইচা কথাটো চিন্তা কৰে। মানে ৰাইজে কি হয়, ভিডিঅ' এটা চালে মানে প্ৰথমতে পইচানো কিমান টকা উপাৰ্জন কৰিলে সেইটো কথা চায় প্ৰথমত। সেইকাৰণে কি কয়, পইচাটো বেছি গুৰুত্ব দিয়ে। মানে খেতি এটা কৰাৰ আগত মানে পইচানো কিমান পাম, কিন্তু খেতিটো কৰাৰ পাছত মানে যেতিয়া আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এনেও বজাৰ ধুনীয়া আছে পাণৰ, পইচাটো কি কয় পাবই, লছ নহয়, হয় নাই? লছ হ'ব নি পাণ খেতি কৰা? মোৰ এতিয়া চব পাণ ডিব্ৰুগড় যায়। ডিব্ৰুগড় যায়। এবাৰহে লগাব লাগে, মাজে মাজে নিৰানি কৰি থকাৰ পাছত পইচা ধুনীয়াকে ইনকম হৈ থাকে। এইটোতো হেৰি নহয়, পহিলবাৰ কৰিলোঁ, এইটোতো মেহনতি কৰিবই লাগিব, তেতিয়াহে পইচাটো পোৱা যাব। এইবাৰ খাটি থাকিবলৈ পইচা ওলাই থাকিব। এতিয়া ধৰি লওক, মই এইখন বাৰীখন ওলাই দিলে 10 বছৰ থাকিলে 10 লাখ টকা আহিলে মোৰ। 10 বছৰ 10 লাখ, আৰু নিজে ছিগিলে নিজৰটোতো সেইটো বেলেগেই। তেন্তে আৰু প্ৰডাকশ্যন বাঢ়িহে গৈ থাকে, কমি নাযায়। আৰু কিবা সাৰ চাৰ কিবা এইবিলাক দিয়ে নি? ধৰক দুসৰা নিদিওঁ, অকল গোবৰ দিওঁ। গোবৰ দিয়ে? গোবৰ। বেলেগ সাৰ? বেলেগ সাৰ নিদিওঁ। আৰু বেলেগ দৰৱ? একোৱেই নিদিওঁ, অকল গোবৰে হৈ আছে। গোবৰে দিওঁ। পাণত বিশেষ তেনেকে বেমাৰ নহয় তেনে ন? নহয়। আপোনালোকে দেখিলে যে পাণবাৰীখন পাছফালে আছে, ইয়াতে অলপ বহি লৈছোঁ। মানে কি কয়, ওচৰতে আছে পাণবাৰী। আৰু আপুনি যে কৈছে আহিনত ৰুলে, আহিনত ৰোৱাৰ পাছত কিমান দিনৰ পাছত মানে কি ছিগিব পৰা হ'ল? আহিনত মই 6 মাহত ছিগিব পাৰিলে। তাৰপৰা ছিগা ষ্টাৰ্ট হৈ গ'ল আৰু আৰু এটা কথা কৈছে যে আপুনি 1.5 লাখ টকা ইনকম কৰিব পাৰি মানে এবছৰ, তো কেনেকে সম্ভৱ হ'ব অকণমান কৈ দিয়ক। এইটো তাৰমানে বাৰীখন যদি মই মুঠকে দি দিওঁ মূলা হিচাপে, তেতিয়া মই এটা দাম কৰি পিনে দিওঁ। মোৰ ইমান টকা দিলেহে মই বাৰীখন চমজাই দিম, এনেকুৱাকে দিওঁ। নহ'লে ইভাগে নিজেই ছিঙি দিবলৈ হ'লে হয়তো গুচি হিচাপে বেছিকেও পাওঁ, 2 লাখ মানো পাওঁ। 2 লাখ মান পাব। তাৰমানে যিজনে লয় সেইজনেওতো 2 টকা বাচিব লাগিব। সেইজনেও মানুহ লগাব, হাজিৰা লগাব, ছিঙিব, নিব, গুদামত দিবগৈ, এইভাগে কৰি তেখেতকোতো অলপ পইচা লাগিব। আৰু এটা কথা যে পাণৰ দামটোতো বাঢ়ি যায় এটা সময়ত। বাঢ়িলেও যদি মই 1.5 লাখ টকা দিওঁ, তেতিয়া মোৰ সেই 1.5 লাখতে হৈ যাব। আপুনি যদি নিজে কৰে, কথা এটা কৈছোঁ, আপুনি বোলে কাকো লিজত নাই দিয়া বা নিজে কৰিব, তেতিয়া আপোনাৰ মানে কি কয়, কি মাহৰ পৰা বেছিকে পাণৰ দাম বাঢ়িব আৰু লাভটো তেতিয়া বেছি হ'ব? এইটো আঘোণ পুহ মাহৰ পৰা লাহেকে পাণৰ দামটো বাঢ়ি যায়। পুহ মাহৰ পৰা কিমানলৈকে ছিগিব পাৰিব? তেতিয়া একদম মই মাঘ ফাগুনলৈকে ছিগিব পাৰিম। মাঘ ফাগুন। যদি মই নিজে বচাই থওঁ, তেতিয়া মই বহাগলৈকে পাণটো দিব পাৰিম। দিব পৰা যায়। চাই ছিগো, এইখিনি থাক, এই সপ্তাহ নিছিগো, অহা সপ্তাহকে দিম, এনেকুৱাকে। তেতিয়া মানে 30-40 টকা যদি দাম হৈ যায়, সেইটো সময়ত পাণৰ দামটো বহুত বাঢ়ে, তেতিয়া আচলতে বেছিকে পইচাটো ইনকম কৰিব পৰা যায়। 30 টকাকে পালেও বহুতখিনি, সেই সময়ত বহুত টকা ইনকম হয়। বহুত টকা। 300 জোপাত এনে কি কয়, সেইটো সময়ত পুহ মাহত এনে কিমান গুচি মান ওলাব এনে সম্ভৱ অনুমান? এমাহত 700-800 ওলাইছে। 700-800। মানে ধৰক এমাহত কেইবাৰ ছিগিব পৰা যাব তেতিয়া? দুবাৰ। এতিয়া দুবাৰ, তেতিয়া? নহয়, তেতিয়াও দুবাৰে মাহেকত। ধৰক 700কে হ'লে 1400 গুচি লওঁ। 1400। এমাহত 1400 মানে। তেনেকে 1400কে আপোনাৰ ধৰক 4-5 মাহ যদি পাণৰ দাম 30 টকা মানকে পাই যায়, তেনে আপোনাৰ লাখ টকা চুই যাব মানে। সেইখিনি কথাই। আৰু খৰচ বেছি নাই, আপোনালোকে কৰিব পাৰে। মই গোটেই সম্পূৰ্ণকৈ মানে শুদ্ধ কথাখিনি ইয়াৰ পৰা আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো মানে সম্পূৰ্ণ শুদ্ধ কথাখিনি পাব, পাণ খেতিৰ পৰা কেনেকৈ লাভ হয়, কি কি হয়। আৰু বেমাৰ বিশেষ নাই বুলি কৈছে, বাঁহত অলপ খৰচ হয়, বাকী আৰু বিশেষ প্ৰব্লেম নাই। জানিব বিচাৰিম যে পুলিখিনিৰ দাম কেনেকুৱা, কেনেকৈ মানে কিনি আনিছিলে? পুলি মই এটা পুলি 10 টকাকৈ আনিছিলোঁ। 10 টকাকৈ? 10 টকা।
আৰু যিখিনি বাঁহ ব্যৱহাৰ কৰিছে সেই বাঁহত 150 বাঁহত 150 তাৰমানে এই বাঁহটো মই নিজৰ ঘৰৰ বাঁহে লগালো। ঘৰৰ বাঁহ হ'লে মানে খৰচ নহয় আৰু যদি কি কয় নিজৰ বাঁহ নাই তেনে কিনিব লাগিব। এই বছৰ বাঁহ কিনিব লাগিব মই কেলে ঘৰটো বাঁহ নাইকিয়া হৈ আহিলে এতিয়া খুঁটি বদলি কৰিবলৈ হৈ আহিছে এবছৰ বাঁহ কিনিব লাগিব। খুঁটি কিমান দিনত বদলি কৰে? খুঁটি বছৰেকতে কৰিব লাগে। বছৰেকত তাৰমানে গুৰিটো পচি যায় সেই খুঁটিটো লগতে খুঁটি দি আকৌ বান্ধিব লাগিব। প্ৰথম অৱস্থাত খুঁটিটো কিমান ডাঙৰ দিয়ে? এইটো খুঁটিয়ে দিছে। একেবাৰে দীঘলকে দি দিছে, চুটি চুটিকে বদলি কৰি থকা নাই? বদলি কৰা নাই, একেবাৰে দীঘলকে একেবাৰে দি দিছে। একেবাৰে দিলো। তাৰপৰা এবছৰৰ কাৰণে আৰু চিন্তা নাই। সেই বছৰটো পাৰ হৈ গ'লে সেই বছৰো কিছু পচি ভাঙিছেও কিছুমান বতাহত আৰু কিছুমানক বদলি কৰিব লাগিব। তাৰমানে যদি কম হয় মই ঘৰৰ নিজৰ বাঁহকে লগাম। ধৰক কোনোবাই যদি ভাবে বোলে খেতিটো কৰিম বুলি তেন্তে পুলি কিনি আনোতে অলপ খৰচ আছে। যদি 500 জোপা কৰে তেতিয়া 5000 টকা আৰু যদি 300 জোপা কৰে 3000 টকা আৰু লগতে বাঁহত খুব বেছি কিমান মান যাব এনে পইচা কিনিলে? মানে বাঁহত তেতিয়া এই 60 টকাকে ধৰিব লাগিব। 60 টকাত আৰু কি কয় 150 মান বাঁহ লাগিব। 150 বাঁহত আৰু যিমানখিনি পৰে সিমান মুঠতে 15000 লাগি যাব। 15000 মান খৰচা হ'ব। 15000 খৰচা কৰিলে আপোনালোকে 1 লাখ টকা ইনকাম কৰিব পাৰিলেও বহুত হয় নাই? মানে এবছৰত বহুত। আৰু আপোনালোকে যদি বেছি মাটি আছে কাৰোবাৰ বেছি লগাব পাৰে, 300 জোপাতকে বোলে 500 600 1000 লগাব পাৰে, তেনেকে বেছি লাভ হ'ব। বিঘা হিচাপেও লগাব পাৰে। মানে কি কয় কম পইচা খৰচ কৰি ভাল এটা ইনকাম কৰিব পৰা যায়। আৰু নিয়ানি আপোনালোকে যদি মানুহ এটা লগাব পাৰে নহ'লে নিজেও কৰিব পাৰে। নিজেও কৰিব পাৰে। তাৰমানে মইতো এতিয়া মানুহ চানুহ লগোৱা নাই, নিজেই খাটি থাকোঁ। এইটো 15 দিনত মাহেকত এইভাগে লাগি থাকোঁ। নিজেই শুকান বতৰ হ'লে কোৰ লগাওঁ, কোৰে চাচি দিওঁ। এতিয়া নোৱাৰো, মাটিটো কেঁচা হৈ আছে, তাক এতিয়া এই কলম কটাৰীৰে জুই দিওঁ। এই পাণৰ গুৰি বচাই বচাই চব কাটি দিওঁ। পাণৰ আগটো কিমান দিনত কাটিব? মানে আগবাঢ়ি ওপৰলৈ গৈ থাকেতো সেই ভাদ মাহত কাটিব লাগিব। মানে কিমান বছৰেকৰ মূৰত কাটে নে? বছৰে হয়, এবছৰ কাটি পিনে সেইটো কি কৰে? সেইটো বিকিব পাৰে। কোনোবাই যদি কয় পাণৰ আগটো কাটি বিক্ৰী দিব পৰা যায়। মানে বেলেগে খেতি কৰিব নিব পাৰিব। মানে আগটোৰে খেতিটো কৰা হয়। প্ৰথমতে মাটি কেনেকে চহোৱা হয় নাই? মইতো এইটো চহোৱা নাই, এভাগে ৰুই দিলোঁ, ৰুই মেলি পাছত ডবল কোৰ মাৰি দিলোঁ। প্ৰথমতে কোৰ মাৰি ৰুইছিলে নে? কোৰ মাৰি ৰুইছোঁ। ডিষ্টেঞ্চ মানে হেৰি কি ডিষ্টেঞ্চটো কিমান দূৰে দূৰে ৰুৱে? এইটো এতিয়া কিমান হ'ব? এইটো 3 ফুট। 3 ফুট? 3 ফুট মূৰে 3 ফুটৰ আঁতৰে চাৰিওফালে 3 ফুট মানে? আৰু ডবল কোৰ এবাৰে মাৰিলে? এবাৰে মাৰিলোঁ। তাৰপৰা মাজে মাজে গোবৰ দি থাকে? মাজে মাজে গোবৰ দিলোঁ আৰু এই কোৰে চাচোঁ। কোৰে চাচোঁ মানে এই কোৰ মাৰিলে হৈ যায় আৰু চাচি দিছে। আৰু বৰ শুকান খৰাং বতৰত এই হেৰি মাঘ ফাগুনত বৰষুণ নহয়, তেতিয়া পানী দিব লাগে। পানী দিলে মাটিটো অলপ জেক থাকে, এই পাণ জোপাহত ভাল হয়, সোনকালে হয়। মটৰত পানী দিব পাৰে। এই ঠাণ্ডা দিনত আচলতে পাণখিনি কেনেকে ৰক্ষা কৰিব? ঠাণ্ডা দিনত এই ঘৰ দিব লাগিব। ঘৰ মানে কেনেকুৱা ধৰণৰ? ঘৰ এতিয়া খেৰ লাগিব, ঘৰচৰ খেৰ চাৰিওফালে, নহ'লে এই পথাৰৰ নৰা কাটিও দিব পাৰে, চাব পৰা যায়। নহ'লে আৰু এই নেট আছে, নেট কিনি আনিও দিব পাৰে। নেট ঠাণ্ডা দিনত তেনেকে ৰক্ষা কৰিব পাৰে। তাৰমানে নিয়ৰ পানীটো পাণৰ পৰা ৰখাব লাগিব। নিয়ৰ পানীটো পাণত পৰিব দিব নালাগে। নিয়ৰ পানীটো যদি পাণত পাই যায়, পাণটো চব পকি সৰি যায়। তেতিয়া আকৌ লছ হ'ব। তেতিয়া আৰু পাণ পইচাই পোৱা নাযাব। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্টো কৰিব। আৰু এনেকুৱা খেতিৰ লগত জড়িত আপোনালোকক ভিডিঅ' দি থাকিম।